নমস্কাৰ সকলোকে হোলিৰ শুভকামনা জনাই ষ্টুডিঅত মই পাপৰি আৰু আজি আমি আয়োজন কৰিছো হোলি গীতেৰে মুখৰ কৰিবৰ বাবে আমাৰ ষ্টুডিঅ মজিয়া কিন্তু আমি আশা কৰিম আপোনালোকে উপভোগ কৰিব আপোনালোকে ভাল পাব হোলি গীত বুলি ক'লে আসলতে মন প্ৰাণ উজলি উঠে ভাল লাগি যায় এক উৎসৱমুখৰ পৰিৱেশে বৰ্তমান ৰাজ্যত বিৰাজ কৰিছে সমগ্ৰ দেশৰ লগতে আৰু তাৰ মাজত বৰপেটা হোলি বুলি ক'লে অন্যতম সকলোৱে জানে সকলোৰে পৰিচিত বেছি কথা নাপাতো মই প্ৰথমতে জনাই লম যে যেহেতু আমাৰ সৈতে মাধুৰী গগৈ আছে আপোনালোক সকলোৱে জানে মাধুৰী গগৈ তেওঁ বিহুত খুব বেছি জনপ্ৰিয় কিন্তু তেওঁ বৰ্তমান হোলি গীতৰ এক কৰ্মশালা কৰিছে এক হোলি গীতৰ আয়োজন কৰিছে গতিকে এক সঁচাকৈ খুব ভাল কথা কাৰণ হোলি গীত এনে ধৰণে প্ৰচাৰ আৰু প্ৰসাৰৰ খুব প্ৰয়োজন হয়নে মাধুৰী আপোনাৰ ওচৰলৈ আহিছো নমস্কাৰ স্বাগতম আমাৰ অনুষ্ঠানৰ মাজলৈ আমি শুনিম মই প্ৰথমতে আপোনাৰ কথা জানি ল'ব বিচাৰিম আপোনাৰ বিষয় নমস্কাৰ মোৰ নাম শ্ৰী কমল দাস মই বৰপেটাৰ পৰা আহিছোঁ মই যি সংগম কলা একাডেমীৰ মাধুৰী গগৈৰ যিখন স্কুল পৰীক্ষাৰ্থীসকলৰ লগত বহুত বছৰ ধৰি মই ইয়াত জড়িত হৈ আছোঁ সিহঁতৰ মানে সকলো শিক্ষা দীক্ষাৰ প্ৰতি বা সংগীতৰ যিটো মানে ধাৰা আমাৰ বৰপেটা হোলীৰ যি হোলী গীতবোৰ আমি পৰম্পৰা অনুসাৰে তেওঁলোকক আমি শিকাই আহিছোঁ মাধুৰী গগৈ শিকাই আহিছোঁ ময়ো শিকাই আছোঁ আৰু আমি বহু ধৰণৰ এনেকুৱা কৰি আগন্তুক প্লেনিং কৰিছোঁ আৰু ভৱিষ্যতেও এনেকুৱা কৰি যাম বুলি আশা ৰাখিছোঁ নিশ্চয় ধন্যবাদ জনাইছোঁ পোনে পোনে হোলী গীতৰ মাজলৈ যাম মাধুৰী আপোনাৰ ওচৰলৈ আহিছোঁ নিশ্চয় নিউজ 18ৰ জৰিয়তে মোৰ মৰমৰ সমূহ অসমবাসী ৰাইজলৈ ৰঙৰ উৎসৱ হোলীৰ বহুত বহুত শুভকামনা জনালো গতিকে দেৰি নকৰি আমি আমাৰ হোলী গীতৰ অনুষ্ঠান আৰম্ভ কৰিলো কুঞ্জ কানন সানি বাজিলে মুরুলি উন্মনা গোপওয়ালা রঙে খেলে হোলি কুঞ্জ কানন সানি বাজিলে মুরুলি উন্মনা গোপওয়ালা রঙে খেলে হোলি কুঞ্জ কানন সানি বাজিলে মুরুলি
লাগিছেনে বৰপেটা এতিয়া অকমান মনটো ইয়াত আহিছেনে গুৱাহাটীলৈ আজি মানে যাবলৈ মনটো গৈছে ন খুব বৰপেটাৰ হোলী বুলি ক'লে আলু ভজা আলু ভজা আৰু ৰঙা ডিমা আৰু আলু ভজা বুলি ক'লে বৰপেটাৰ হোলী হয়নে ৰঙা ডিমা গতিকে আজিৰ পৰা এক মেলা সদৃশ পৰিৱেশ কিবা দিনলৈও থাকে 4 দিন ধৰি থাকে 4 দিন ধৰি বৰপেটাৰ যিসকল ৰাইজ কোনো চাগে ঘৰত নাথাকে হয়নে এটা ইমান ফূৰ্তি হয় ন বগৰী চপ আচ্ছা তাৰমানে বগৰী শুকান বগৰী বগৰী চপ বুলি কওঁ শুকান বগৰীটো কি কৰি দিয়ে গুড়ে দি বনাই নেকি দি পেলাই গুড়ত মানে মিঠেত দি পেলাই মানে ৰাঙা ডিমা আলু ভাজা আৰু বগৰী চপ এইকেইটাই মানে হোলীৰ একদম বিখ্যাত আৰু হয়নে ৰাঙা ডিমাটো শুনিয়ে আছো বাৰু যি কি নহওক বাৰু ৰাঙা ডিমা আলু ভাজা বাৰু আমি দিব পৰা নাই আপোনালোক যিহেতু বৰপেটালৈ উভতি যাবই নিশ্চয় এবাৰ যাম তেতিয়াহ'লে আমি আকৌ এবাৰ যাম নিশ্চয় মাধুৰী
বৰপেটাৰ পৰিৱেশ গঢ়ি তোলা নিচিনা লাগিছে হয়নে মাধুৰীৰ পৰা অকমান জানো মাধুৰী হোলী গীতৰ প্ৰতি আকৃষ্ট হোৱা আসলে শুনি খুবেই ভাল লাগে আৰু যেতিয়া হোলী আহিছে যেতিয়াৰ হোলী গীতৰ কথা যেতিয়াৰ পৰাই জানিছো তেতিয়াৰ পৰা হোলী গীত শুনো আৰু এটা কথা খুব ভাল লাগে যে বৰপেটাৰ কণ শিশুৰ পৰা যেতিয়া মানে কথা ক'ব পৰাৰ পৰাই প্ৰত্যেক গৰাকী মানুহে কিন্তু হোলী গীত জানে হয়নে হেতু কিন্তু একদম আমি যেতিয়া আমাৰ আমি লাইভ কৰো বা তেজত থকা বুলি কয় সঁচাকে কিন্তু মাধুৰী আপুনি কেনেকৈ আগবাঢ়িল আপুনি কি ভাবি পেলাই আগবাঢ়িল আচলতে মোৰ জন্ম লখৰা সৰু সজাই তাত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজতে মোৰ ডাঙৰ দীঘল আৰু মডাৰ্ণ ছঙৰ পৰা মই আধুনিক গীতৰ পৰা অহা ইণ্ডিয়ান ক্লাছিকেল মিউজিকতো মই ফাৰ্ষ্ট ক্লাছ কিন্তু যিহেতু সেই জনগোষ্ঠীয় লোকসকলৰ মাজতে ডাঙৰ দীঘল হ'লো তেওঁলোকৰ লগতে কাৰ্বি বড়ো এইবোৰ গীততেই আচলতে জনগোষ্ঠীয় গীতৰ লগতে মই জড়িত তিৱা টাউলিং পৰতা খুবেই জনপ্ৰিয় হৈছিলে টিভিত এনেকৈ দেখোঁ হোলী গীতবোৰ খুব ভাল লাগে মোৰ গাৰ নোম শিয়ৰি যায় মানে ইমান বেছি ভাল পাওঁ ছাৰক এদিন ক'লোঁ ছাৰ মোৰ হোলী গীত গাবলৈ খুব বেছি মন আপুনি যদি কাৰোবাক জানে মোক আনকচোন মই শিকোঁ ছাৰে ক'লে যে ময়েতো হোলী গীত গাওঁ এনেকৈ ৰেকৰ্ডিং এটা শুনাই দিলে ছাৰৰ মোবাইলত মই ভাবিলোঁ এইটো গীতটো শুনি শুনিয়েতো মই ডাঙৰ হৈছোঁ ছাৰ তাৰপাছত তেনেকৈ ছাৰ গৌতম বায়ন ছাৰ মোৰ প্ৰথম গুৰু তাৰপাছত ছাৰে কমল দাক আমাৰ ঘৰলৈ আনিলে তেখেত মোৰ শ্ৰদ্ধাৰ হয় তেখেত মোৰ গুৰু আৰু সেই যে 7 বছৰমান আগতে কমল দাক লগ পালোঁ তাৰপাছত আৰু এৰা নাই মোৰ সংগম কলা একাডেমি এই কণমানি শিশুজনীৰ পৰা একেবাৰে ডাঙৰ মানে সেই যে আৰম্ভ চলি আছে চলি থাকক আমি কথাও পাতিম পুনৰ হোলী গীতো শুনিম কিন্তু এইখিনিতে লৈছো সব বাণিজ্যিক বিৰতি ওডিয়াইজো ঘণ্টেক বিৰতিৰ পাছত আমি বৰ্তমান ফল্গু উৎসৱ গতিকে ফাকুৱা বা হোলীৰ এক পৰিৱেশ গঢ়ি তুলিবলৈ আমি চেষ্টা কৰিছোঁ যি কি নহওক আমি পুনৰ এইসকল শিল্পীৰে আমি গীত শুনিম কিন্তু তাৰ পূৰ্বে আমি বিশেষ কেইটামান হোলী গীত আগবঢ়াই ল'ব বিচাৰিছোঁ কানায়া হিলো হে ঘুনু সাকো সারি কৃষ্ণ আহিলো হে কানা
আৰু এইখিনিতে লৈছোঁ চমু বাণিজ্যিক বিৰতি আৰু বিৰতিৰ পাছত পুনৰ উভতি আহিম আৰু এইবাৰ আমি পুনৰ মাধুৰী গগৈৰ গীত শুনিম লগতে তেওঁৰ যিসকল শিল্পী আছে তেওঁলোকৰো আমি গীত শুনিম উভতিছোঁ বিৰতিৰ পাছত পুনে পুনে গীতৰ মাজলৈ যাম কথা বেছি নাপাতো কিন্তু তথাপিতো মই অকমান আগবঢ়াই দিব বিচাৰিছোঁ আপোনাৰ পৰা এটা কথা জানি লওঁ আমি অকমান আগবঢ়াই দিলে হ'ল আমি যেহেতু কৈ আছোঁ যে বৰপেটাৰ কণ শিশুৰ পৰা প্ৰত্যেকে গাব জানে আৰু যেতিয়াই আমি আমাৰ সাংবাদিকসকল যায় যেহেতু আমি প্ৰায় মইতো কৈছোঁ মই যোৱা নাই বৰপেটালৈ মোৰ বহুত বন্ধু থকাৰ পিছতো মই যাবলৈ সুযোগ পোৱা নাই এতিয়া যেতিয়া দেখোঁ ইমান অন্তৰেৰে হোলী গীত গায় তেওঁলোক ইনষ্টেণ্ট গাই দিব পাৰে কোনো ধৰণৰ কথা নাই আমাক যদি কোনোবাই কয় বিহু এটা গোৱাচোন বুলি ক'লে আমি এবাৰ ভাবিম চেনাইৰ পৰা কেনেকৈ আৰম্ভ কৰিম এই যেটো বস্তু এই যেটো কলা এয়া একদম জন্মৰ পৰা থাকে ন একচুৱেলি ক'ব গ'লে জন্মৰ পৰাই পোৱা বস্তু আমাৰ বৰপেটাত জন্ম মানে কলীয়া আমাৰ চব কৃষ্ণ ভক্ত কলীয়া ঠাকুৰৰ মানে মহাপুৰুষ যেতিয়া শংকৰদেৱে পাটবাউসী সত্ৰত আছিলে তেখেতে মাধৱদেৱ মহাপুৰুষ মাধৱদেৱ শিষ্য আছিলে তেখেতে বৰপেটা সত্ৰখন মানে নিজে প্ৰথম চাকি জ্বলোৱা তেওঁৱে মানুহ গতিকে মাধৱদেৱ সত্ৰখন স্থাপন কৰিছিল আমাৰ মহাপুৰুষ মাধৱদেৱে কিন্তু সেই তেতিয়াৰ পৰা যিটো দৌল উৎসৱ আমাৰ বৰপেটাৰ সকলো মানুহক লৈ পেলাই যিটো তেওঁ আশীৰ্বাদ দিলে সেইটো বোধ কৰোঁ আমি তাকেই ভাবোঁ মহাপুৰুষ দুজনৰ আশীৰ্বাদত আজিলৈও জন্মৰ পৰাই সকলো সৰু বাচ্চা আপোনাৰ ডাঙৰ বুঢ়ালৈ সকলোৱে হোলী গীত গাব পাৰে সেইখিনি আমাৰ ভগৱানৰ আশীৰ্বাদ বুলি ক'ব লাগিব আমি পুনৰ এবাৰ গীতৰ মাজলৈ আহোঁ ঠিক আছে তাৰপিছত মই আপোনাৰ পৰাও জানিব লগা বহুত কথা আছে দেই আলু চপৰ কথা নহয় বগৰী চপৰ কথা আছে ঠিক আছে মাধুৰী আকৌ এবাৰ
এটা কথা কিন্তু মাধুৰী হয় উঠি আহিছে কিন্তু আৰু এজনী মাধুৰী সেই অকমানি ছোৱালীজনী বাপৰে ছেকেণ্ড মাধুৰী কি মুখৰ এক্সপ্ৰেশ্যন কি ধুনীয়া একদম মানে গান গীতটোত সোমাই গৈছে মানে তেওঁ মই কি গাইছে তাৰ পৰা শুনা নাই মই আৰু এটা কথা মই এওঁৰ উপাধি বড়ো হয়নে হয় বড়ো ল'ৰা হয় এগৰাকী কিশোৰ আৰু ভাল লগা কথাটো হৈছে ইমান ধুনীয়াকৈ গাইছে আৰু মই মানে একেবাৰে ওচৰত আছোঁ ন সি একদম ইমান ধুনীয়া উচ্চাৰণ ইমান ধুনীয়াকৈ গাই গৈছে নহয় ক'তো অকণো ক'ব নোৱাৰে কোনেও যে বড়ো ল'ৰা এজনে গাই আছে তেওঁলোক তিনিগৰাকীয়ে বড়ো কিন্তু খুব ধুনীয়াকৈ তেওঁলোকে গায় এটা কথা গম পাইছেনে আমি যদিও হোলী ফেষ্টিভেলটো আমাৰ অনৈক্যৰ মাজত ঐক্য হৈ আছে হয় বড়ো ৰাভা চব আছে গতিকে আমি সকলোকে ট্ৰেইন কৰিছোঁ সঁচাকৈ খুব ভাল লগা কথা পুনৰ ঘূৰি আহি গীতৰ মাজলৈ যাম কিন্তু সময় হৈছে চমু বাণিজ্যিক বিৰতি উভতি আহিছোঁ খন্তেক বিৰতিৰ পাছত আৰু পোনে পোনে মই এবাৰ আপোনাৰ ওচৰলৈ যাম আপুনি বিৰতিত থাকোঁতে মোক কি ক'লে ঠেঙা চোলা ল'ব আজি চবে মানে কাপোৰ ল'ব হয়নে আজি আমাৰ তাৰমানে বৰপেটাৰ ধনী দুখীয়া বুলি কথা নাই প্ৰত্যেকে তাৰমানে নতুন কাপোৰ পিন্ধিবই নাই নাই আপুনি কোৱা শব্দটোৰে কওক ঠেঙা চলা সৰুবিলাকৰ ঠেঙা চলা আৰু ডাঙৰবিলাকৰ পেণ্ট চাৰ্ট লং পেণ্ট চাৰ্ট আৰু চোলা 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 আৰু মুঠতে আজি নতুন কাপোৰ ল'বই লাগিব নতুন কাপোৰ ল'বই লাগিব সঁচাকৈ দেই পৰম্পৰা এটা সুকীয়া খুব সুন্দৰ এক অনুভৱ বিহুটো আৰু ল'বই বিহুটোতো বিহুৱে বাৰু বিহু আমাৰ সকলোৰে দৌলত কিন্তু প্ৰত্যেকে ল'ব দৌল হয় হয় মই আচলতে এই হোলী হোলী শব্দটো কৈ আছোঁ আচলতে দৌল বৰপেটা বুলি ক'লে দৌল দেউল 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 ক্ষমা কৰিব দেউল এনেই আমি দৌলোৎসৱ বুলি কওঁ বা হোলী শব্দটো ব্যৱহাৰ কৰোঁ ফাল্গু উৎসৱ ব্যৱহাৰ কৰোঁ ফাকুৱা ব্যৱহাৰ কৰোঁ আৰু এয়া হৈছে দেউল দেউল বুলি কয় আৰু দেউল বুলি কোৱাৰ লগে লগে ৰঙেৰে গোটেই প্ৰকৃতি ভৰি যায় কি যে সুন্দৰ এক তাৰমানে মোটামুটি আজিৰ পৰা একমাহ আগৰ পৰা চলি আছে আপুনি যদি আপুনি গধূলি যিটো পৰিৱেশ পাব ৰাতি 10টা বজাতো সেইটোৱে পৰিৱেশ পাব একেটাই পৰিৱেশ ৰাতি 2টা বজাত যদি আপুনি চাই যদি ঘূৰি আহি যদি চাই যদি সেই একেটাই পৰিৱেশ তাৰমানে দিনে ৰাতি একাকাৰ মনবোৰ গুৱাহাটীত নাইয়ে বৰপেটালৈ কেতিয়া যাওঁ লাগিছে হয়নে নহয় একদম মানে বাৰে বাৰে ঘূৰি গৈছে মানে এনেকুৱা হৈ যায় 2টা বজাতো এনেকুৱা হৈ যায় আৰু লগতে বগৰী চপৰ কথাটো কওক আকৌ বগৰী চপ তাৰমানে যেতিয়া আৰু হোলী চলি খাই অলপ তাৰমানে অলপ হেৰি লাগিব নহয় অলপ খাবৰ ইচ্ছা যাব কিবা টেঙা চেঙা খাবৰ ইচ্ছা যাব তেতিয়া আৰু 5 পইচাৰ আমি বগৰী চপ কিনো এতিয়াতো আৰু 5 পইচা হৈ থকা নাই 5 পইচা নাই আৰু 5 পইচাত 5টা দিয়ে আচ্ছা আৰু এটা কথা সুধো আপোনাকে সুধো বাৰু যে এতিয়া ধৰি লওক আমি ৰাঙা ডিমা আলু ভাজি সেয়া বাৰু আমি বাহিৰতে খালো ঠিক আছে গলো তাতে বাহিৰতে খালো সেইটো এটা বেলেগ ফুৰ্তি ঘৰে ঘৰে যেনেকৈ আমি বিহুত বনাও তেনেকৈ বনাই ঘৰে ঘৰে আলহী অতিথি আপুনি ৰাঙা ডিমা আপোনাৰ চেনাৰ খুৰমা মিঠাইৰ ভিতৰত চেনাৰ খুৰমা সেইটো খাই বৰ ভাল লাগে দেই চেনাৰ খুৰমাটো বিৰাট ভাল লাগে আৰু আপোনাৰ ৰঙা ডিমা আৰু আলু ভাজা থাকিব আলহীক মানে আপ্যায়ন কৰিবই আৰু মই বৰপেটা গ'লে এবাৰ ৰাঙা ডিমা আলু ভাজা হোলী নহ'লেও খাব লাগিব দেই যিয়ে নহওক আমি পুনৰ এবাৰ গীতৰ মাজলৈ যাম এবাৰ আমি কি শুনিম মোৰ এনেকুৱা লাগিছে যে মোৰ চবতকৈ প্ৰিয় গীতটি চাগে এবাৰ গাবলৈ ওলাব হয় হয় শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত প্ৰকৃতি পুৰুষ খুব ধুনীয়া খুব ভাল লাগে আপোনালোকে গুণগুণাই থাকোঁতেই মোৰ ভাল লাগি গৈছে ঠিক আছে আৰম্ভ কৰোঁ মাধুৰী নিশ্চয় প্ৰকৃতি পুৰুষ দুৰণিয়ন্তা মাধৱহে প্ৰকৃতি পুৰুষ
সুন্দৰ বহুত বহুত ধন্যবাদ খুব বেছি ভাল লাগিল আৰু মোৰ মানে এনেকুৱা লাগিছে যে মই নিজে বৰপেটাত থকাৰ নিচিনাই মোৰ অনুভৱ হৈছে আপোনালোক দুয়োগৰাকীকে বহুত বহুত হোলী গীত যেতিয়া শুনা যায় তেতিয়া গোটেই বৰপেটাখনেই যেন আজি ষ্টুডিঅ'ৰ মজিয়াত আহি গৈছে তেনেকুৱা লাগে ষ্টুডিঅ'ৰ মজিয়াত যেন আহি গৈছে আৰু মোৰ ব্যক্তিগত অনুভৱ উজনিৰ যদিও হোলী গীত শুনি সেই ভাৱটো যে আহিছে সেইটোৱে বহুত ডাঙৰ কথা খুবেই ভাল লাগিল আপোনালোকক লগ পায়ো খুবেই ভাল লাগিল বহুত বহুত ধন্যবাদ আৰু আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব মাধুৰী তোমাকো ধন্যবাদ কণ যিসকল শিক্ষাৰ্থী তেওঁলোককো ধন্যবাদ আৰু গাই যোৱা আগবঢ়াই যোৱা যি শিকিছা সেয়া লৈ আগবাঢ়ি যোৱা আৰু আমি অনুষ্ঠানৰ পৰা বিদায় ল'ম কিন্তু তাৰ পূৰ্বে এটি সুন্দৰ হোলী গীত আগবঢ়াই থৈ গৈছোঁ নমস্কাৰ ফাগুন পৰিছে ফাগুন পৰিছে পৰিছে ফাগুন হোলীতে পৰিছে ফাগুন হোলীতে আমাৰ পৰাণ পাগল কিহতে ফাগুন পৰিছে ফাগুন পৰিছে পৰিছে ফাগুন হোলীতে ফাগুন হোলীতে আমাৰ পৰাণ পাগল কৰে কিহতে পরে উতলা ফাগুন বেলা গলে জলে বনমালা উতলা ফাগুন বেলা গলে জলে বনমালা কানাই খেলিছে হোলী রঙতে ওয়া বিল রঙে হোলী ওয়া বিল রঙে
আমার পরাণ পাগল করে কি হতে আরে উতলা ফাগুন বেলা গলে জলে বনমালা উতলা ফাগুন বেলা গলে জলে বনমালা এখানাই খেলিছে হোলি রঙতে আহিল রঙে কানাই খেলিছে হোলি রঙতে ওই আবিল রঙে কানাই খেলিছে হোলি রঙতে আবিল রঙে কানাই খেলিছে হোলি রঙতে ওই আবিল রঙে কানাই খেলিছে হোলি রঙতে আবিল রঙে কানাই খেলিছে হোলি রঙতে ওই আবিল রঙে কানাই খেলিছে হোলি রঙতে ওই আবিল রঙে কানাই খেলিছে হোলি রঙতে আমার পরাণ পাগল ফাগুন চলিতে ফাগুন চলিতে পড়িতে ফাগুন চলিতে পড়িতে ফাগুন চলিতে আমার পরাণ পাগল করে কি আরে ডাকে ডাকে মোরা গুঞ্জরে কুকুরে আরে ডাকে ডাকে মোরা গুঞ্জরে কুকুরে ও কানাই খেলিছে হোলি রঙতে ওই আবিল রঙে কানাই খেলিছে হোলি রঙতে ওই আবিল রঙে কানাই খেলিছে হোলি রঙতে আমার পরাণ পাগল করে কি ফাগুন চলিতে ফাগুন চলিতে পড়িতে ফাগুন চলিতে পড়িতে ফাগুন চলিতে আমার পরাণ পাগল করে কি হতে গোবিন্দ মাধব কৃষ্ণ শ্রী মধুসূদন হরি হোলি খেলায় বৃন্দাবনে হোলি খেলায় নারায়ণে এই! মাধব কৃষ্ণ শ্রী মধুসূদন হরি হোলি খেলায় বৃন্দাবনে হোলি খেলায় এই! গোবিন্দ মাধব কৃষ্ণ শ্রী মধুসূদন হরি হোলি খেলায় বৃন্দাবনে হোলি খেলায় নারায়ণে এই! গোবিন্দ মাধব শ্রী মধুসূদন হরি হোলি খেলায় বৃন্দাবনে হোলি খেলায় নারায়ণ ও ফাগুর পরখে তনু রূপ বিমোহিত ফাগুর পরখে তনু রূপ বিমোহিত ফাগুর পরখে তনু রূপ বিমোহিত